নমস্কাৰ, মোৰ নাম ৰণজিৎ মহন্ত। মই ৰিহান স্পৰ্টছৰ ডাইৰেক্টৰ হয় আৰু ৰিহান ফুটবল একাডেমি অ'নাৰ। ৰিহান স্পৰ্টছ ৰিহান ফুটবল একাডেমি চলায়। ৰিহান ফুটবল একাডেমি আমি 2021 জয়পুৰত আৰম্ভ কৰিছিলোঁ আৰু আমাৰ মেইন উদ্দেশ্য আছিল কি আমি যিমান ফুটবলাৰ্ছ আছে আমাৰ ৰাজস্থান হওক আৰু নৰ্থ ইষ্ট হওক, এই দুটা এটা আমি ব্ৰিজ বনাব বিচাৰিছোঁ। যিহেতু আমি চাইছোঁ কি ৰাজস্থানত ফুটবলটো আপকামিং হৈ আছে, ৰাজস্থানত বহুত ফেচিলিটি আছে আৰু নৰ্থ ইষ্টততো ফুটবল আগৰ পৰাই আছে। কিন্তু আমি ভাবিলোঁ কি আমাৰ ইয়াতে যথেষ্ট প্লেয়াৰ আছে যোনে প্লেটফৰ্ম নাপায়, যোনে চান্স নাপায়। সেইকাৰণে আমি এটা নতুন ইনিচিয়েটিভ আৰম্ভ কৰিছোঁ। এইটো ইনিচিয়েটিভৰ ভিতৰত আমি চেষ্টা কৰিছোঁ কি যিমান আমাৰ প্লেয়াৰ্ছ আছে নৰ্থ ইষ্টৰ আৰু ৰাজস্থানত যিকেইটা আপকামিং প্লেয়াৰ আছে ইহঁতক মিলাই পেলাই এটা আমি টিম গঠন কৰিছিলোঁ। আমি যোৱা 4 বছৰত আৰ লীগ A ডিভিজন খেলিছোঁ, আৰ লীগ B ডিভিজনত আমি ৰাউনাৰ্ছ আপ হৈ পেলাই প্ৰমোট হৈছোঁ। তাৰ ওপৰত আমি আৰ লীগ ইউথ খেলিছোঁ আৰু এই বছৰ আমি আৰ লীগৰ যোনটো ইনগ্ৰেল ফুটছল চেম্পিয়নশ্বিপ যোনটো 2 দিনত আৰম্ভ হ'ব, আমি তাতেও জইন কৰিছোঁ। এই মুহূৰ্তত মই এইটো ক'ব বিচাৰিছোঁ কি আমাৰ দুজন UEFA প্ৰ' লাইচেন্স আৰু UEFA A লাইচেন্স কোচ আহিছে। আমাৰ এটা কোলাবৰেশ্যন হৈছে ইণ্টাৰনেশ্যনেল স্কাউটিং চেণ্টাৰৰ লগত। আমি তেখেতলোকক ইনভাইট কৰিছোঁ। আমি ইণ্ডিয়াত তেখেতৰ লগত কোলাবৰেট কৰি আছোঁ। বিভিন্ন ঠাইত আমি স্কাউটিং পাতি পেলাই আমি এটা ডেটাবেছ বনাব বিচাৰিছোঁ প্লেয়াৰ্ছবিলাকক, য'ত আমি ইহঁতক বেলেগ বেলেগ ষ্টেটত টুৰ্ণামেণ্টছ খেলাম আৰু তাৰপিছত যদি ইহঁতে সক্ষম হয় সেই লেভেললৈ যাবৰ কাৰণে, তেনেহ'লে আমি ইহঁতক নেক্সট লেভেলত ইটালীত ট্ৰাই কৰি আছোঁ। এতিয়া ইয়াতে কি হ'ব, আমাৰ পাৰ্টনাৰশ্বিপৰ মেইন উদ্দেশ্যটো হ'ল কি আমাৰ যিখিনি প্লেয়াৰ আছে সেইখিনি আমি খালি টপ 15 ইয়া বেষ্ট 15 নাচাওঁ। আমি এটা ডেটাবেছ ক্ৰিয়েট কৰিছোঁ যোনে ৰেগুলাৰ এক্সপিৰিয়েঞ্চ পাই থাকিব আৰু তাৰ ভিতৰত যোনে টপ ওলাব সেইকেইটা আমি ইটালী ৰেফাৰ কৰি দিম, যেতিয়া ইহঁতে চাব পাৰিব, ইহঁতে স্কাউট কৰিব পাৰে আৰু ইহঁতে স্কলাৰশ্বিপত ইটালীলৈ লৈ যাব পাৰিব। তাতে ইহঁতে যোনটো C ডিভিজন আছে, 4th ডিভিজন আছে, তাতে ইহঁতে খেলাবৰ কাৰণে চেষ্টা কৰিব। আমাৰ এনে প্ৰগ্ৰামত আছে কি যদি তেওঁলোকে প্লেয়াৰবিলাকে ইটালীত গৈ আছে, ইহঁতে চবতছে আগতে এটা 4 মান্থছ ট্ৰেইনিং কৰিব লাগিব ইহঁতৰ একাডেমিত আৰু তাতে ইহঁতে ইটালিয়ান ভাষাটোও শিকিব লাগিব। তাৰপিছত ইহঁতে 4 মাহৰ ট্ৰেইনিঙৰ পিছত বিভিন্ন ক্লাবছবিলাকত ট্ৰায়েলৰ কাৰণে পঠোৱা যাব। কিন্তু এইটো আমাৰ উদ্দেশ্যটো পূৰণ নকৰে যেতিয়ালৈ আমি মেক্সিমাম নাম্বাৰ অফ প্লেয়াৰ্ছ ক্ৰিয়েট নকৰোঁ। আমি যদি খালি 15টা প্লেয়াৰ চাই থাকোঁ তেনেহ'লে অলপ দিগদাৰ হ'ব। আমি এটা পুল অফ প্লেয়াৰ্ছ বনাব পাৰিছোঁ য'ত আমাৰ 300-400টা প্লেয়াৰ হ'ব নৰ্থ ইষ্টৰ পৰা আৰু বিভিন্ন ঠাই আমাৰ ইণ্ডিয়াৰ পৰা। বিকজ আমাৰ মেইন এইমটো হ'ল ইণ্ডিয়াক ফুটবলত অলপ আগবঢ়াই লৈ যোৱা। আমাৰ অসমত আমি ফুটবল ফিল্ডখন চাই আছোঁ, কিন্তু আমাৰ নৰ্মেল আছে কি আমি এজ গ্ৰুপ ৱাইজ কৰিম। আমি আণ্ডাৰ 13ৰ কাৰণে 5-a-চাইড ফিল্ড এটা চাই আছোঁ, আণ্ডাৰ 17ৰ কাৰণে 9-a-চাইড ফিল্ড এটা চাই আছোঁ আৰু আমাৰ যোনটো মেইন গ্ৰাউণ্ড হ'ব সেইটো ছিনিয়ৰ টীমৰ কাৰণে হ'ব। বাট আমাৰ ছিনিয়ৰ টীমৰ মেইন উদ্দেশ্যটো হ'ল কি যিখিনি ল'ৰা 17 পৰা 20 বছৰলৈ আছে, আমি দেখা পাইছোঁ কি তেওঁলোকৰ কাৰণে ইমান কম্পিটিশ্যন নাই, যথেষ্ট কম্পিটিশ্যন নাই আৰু সেইটোৱে আছে বয়স য'ত আপোনাৰ মেক্সিমাম প্লেয়াৰ খেলিব ওলাই আহে কলেজ লেভেল, ইউনিভাৰ্চিটি লেভেল। আমাৰ টাৰ্গেটটো আছে 17 পৰা 20 বছৰীয়া ল'ৰাৰ কাৰণে আৰু সেইটোত কি হয় কি আমাৰ ক্লাবে এই নিউ কামাৰ্ছবিলাকক চান্স বেছি দিব। সেইকাৰণে আপুনি চাব আমি এই বছৰ যে আৰ লীগৰ টীম এটা সোমাইছিলোঁ, ডেট ৱাজ দ্য য়াংগেষ্ট টীম। আমাৰ এভাৰেজ এইজটো 18 বছৰৰ আছিল আৰু আমি সদায় য়াং টীমক চান্স দি আছোঁ চ' ডেট ইহঁতে এক্সপিৰিয়েঞ্চ পাওক। সেইটো কাৰণে আমাৰ উদ্দেশ্যটো ইয়াতে থাকিব কি অসমত আমি গুৱাহাটীত আমি ফিল্ড বিচাৰি আছোঁ। আমি 2-3 মাহৰ ভিতৰত আমি এই ৰিহান ফুটবল একাডেমিটো আমি অসমতো আনি আছোঁ। দুগৰাকী আমাৰ যোন কোচ আহিছে ইটালীৰ পৰা, তেওঁলোকৰ মেইন আছে কি ইহঁতে আগতে ষ্টাডি কৰি আছে। বিকজ তেওঁলোকৰ ইটালিয়ান ছাইডটো বেলেগ হয়। আমি এইটো বিচৰা নাই কি ইটালী যি হৈ আছে আমাৰ ইয়াতে হ'ব লাগে, বিকজ আমাৰ কালচাৰেল ডিফাৰেঞ্চটো আছে। আমি বিচাৰোঁ ইহঁতে আহি পেলাই ইয়াতে চাই যাওক, প্লেয়াৰৰ লগত ইণ্টাৰেক্ট কৰক, বুজক কি ইয়াতে খেলটো কেনেকৈ চলে। তাৰপিছত আমি বহি পেলাই এটা ফেজ ৱাইজ প্লেন বনাইছোঁ কি আমি ইহঁতক কম্পিটিশ্যনছো দিম আৰু য'ত ইহঁতে এই যিমান আমাৰ ৰিহান ফুটবল একাডেমি আমাৰ ৰাজস্থান, দিল্লী আৰু আছামত আমি যোনটো গঠন কৰিব চেষ্টা কৰিছোঁ, তাতে ইহঁতে পূৰা বছৰ ইটালীত নাথাকিলেও ইহঁতে ভাৰ্চুৱেল মিটিং আৰু ভাৰ্চুৱেল দি ইহঁতক চাই থাকিব পাৰে। বাট আমাৰ মেইন উদ্দেশ্যটো হৈছে ইহঁতক আনা ইয়াতে কি ইহঁতে ইয়াতে প্লেয়াৰবিলাকৰ লগত ইণ্টাৰেক্ট কৰি পেলাই কালচাৰটো অলপ বুজি পাওক কি ইয়াতে কি চিষ্টেম চলি আছে। মানে বিভিন্ন ঠাইত কি হয় আপোনাৰ বাৰে বাৰে স্পেনিছ ষ্টাইল আনিব বিচাৰে, ইটালিয়ান ষ্টাইল আনিব বিচাৰে, তো সেইটো নহ'ব বিকজ ইহঁতৰ কালচাৰেল আৰু ফিজিকেল এবিলিটিটো বেলেগ হয় ইউৰোপিয়ানটো। আমি বিচাৰি আছোঁ কি আমাৰ ইণ্ডিয়াত আৰু স্পেচিয়েলি আছামত
যেনেকা ফিজিকেল আৰু যেনেকা কালচাৰ আছে ইহঁতে সেইটোত আমাক কেনেকৈ সহায় কৰিব পাৰে আমি এতিয়ালৈ ডেট ফিক্স কৰা নাই বিকজ আমাৰ ফিল্ডৰ কাৰণে আমি এতিয়া চেষ্টা কৰি আছোঁ বাট আমাৰ কিছুমান টাৰ্ফছ আৰু মেইন ফিল্ডৰ লগত কথা হৈছে বাট আমাৰ এইম আছে কি বাই অগষ্ট আমি আৰম্ভ কৰিম আদাৰৱাইজ আমি ৰাজস্থানতো আমি ফুল ফ্লেজেডলি লাষ্ট 3 yearsৰ পৰা চলাই আছোঁ আমি তাৰ বাহিৰে কম্পিটিশ্যনছৰ কাৰণে দিল্লী আৰু মুম্বাইও চাই আছোঁ জু-জিটছু এৰিনাত ষ্ট্ৰেংথ ফ'কাছ ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক জু-জিটছু জুডো কাৰাটে যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা এৰিনা পৰিয়ালত যোগদান কৰক ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504 8724905439 757686529 হাউচ নম্বৰ 25 বাইলেন 9 অপজিট ৰিলায়েন্স ট্ৰেন্ডছ জু ৰোড গুৱাহাটী